হৰিভাঙ্গা নাম্বৰ গাঁও মৌজাৰ অন্তৰ্গত টিহু মহকুমা নলবাৰী জিলাত অৱস্থিত এখন কৃষি গাঁও। এই গাঁৱৰ ৮০% জনসংখ্যাই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বৃহত্তৰ হৰিভঙ্গা অঞ্চলৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শিল্প আৰু সংস্কৃতিৰ বিকাশৰ বাবে ১৯৪৫ চনত হৰিভঙ্গা গাঁও উন্নয়ন সমিতি গঠন কৰা হয়। প্ৰতি বছৰে দূৰ-দূৰণিৰ পৰা এই বিখ্যাত মন্দিৰটো চাবলৈ এই ঠাইলৈ আহে। এই মন্দিৰ গঠনৰ লগত জড়িত আমোদজনক কাহিনীটো এনেধৰণৰ। হুকাখোৱা জানত এই মন্দিৰ গঠন হোৱা বুলি বিশ্বাস কৰা হয়। জানৰ পূব দিশত এগৰাকী বৃদ্ধা বাস কৰিছিল, যিয়ে এদিন অতি অস্বাভাৱিক দৰ্শনাৰ্থী পাইছিল। ক'লা ৰঙৰ দৰ্শনাৰ্থীজনে ভদ্ৰমহিলাগৰাকীক ৰাতি থকা ঠাইত মাটিৰ লেম্প জ্বলাবলৈ ক'লে আৰু অদৃশ্য হৈ গ'ল। পিছদিনা ৰাতিপুৱা ভদ্ৰমহিলাগৰাকীয়ে কোৱাৰ দৰেই কৰিলে আৰু আচৰিত ধৰণে তেওঁ জ্বলোৱা মাটিৰ লেম্পটো ৭ দিন আৰু ৰাতি অবিৰতভাৱে জ্বলি থাকিল। মানুহে এই কাহিনী শুনি এই সিদ্ধান্তত উপনীত হ'ল যে দৰ্শনাৰ্থীজন স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে আন কোনো নহয়। ৰাইজে সিদ্ধান্ত ল'লে যে ঘৰৰ পশ্চিম ফালৰে পৰা এটা বিশেষ দূৰত্বত মাটিৰ চাকিটো এতিয়াও জ্বলি থকা অৱস্থাত এটা জুপুৰি আৰু ভগৱান কলীয়া গোসাঁইৰ মূৰ্তিৰ বাবে ঠাই নিৰ্মাণ কৰিব। তাতে ৩খন বকুল গছ ৰোপণ কৰে। শুভ দিন আছিল আৰু মানুহে গীত আৰু প্ৰাৰ্থনা কৰিছিল। প্ৰতি বছৰে বছৰেকীয়া উৎসৱৰ লগতে প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছিল আৰু তাৰ পিছত সেই ঠাইখন কলীয়া গোসাঁই থান নামেৰে পৰিচিত হ'ল আৰু জুপুৰিটো কলীয়া গোসাঁই ঘৰ নামেৰে পৰিচিত হয়। সময় পাৰ হৈ গ'ল। আহোম ৰজা শিৱসিংহৰ দিনত শাল কাঠেৰে নিৰ্মিত মণিকূটৰ সৈতে ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পিছত কলীয়া গোসাঁইৰ মূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয় আৰু কলীয়া গোসাঁই ঘৰ কলীয়া গোসাঁই মন্দিৰ নামেৰে পৰিচিত হ'ল। সঁচা বিশ্বাস লৈ ইয়ালৈ অহা লোকসকলে নিজৰ ইচ্ছা পূৰণ হোৱাৰ বাবে মন্দিৰটো অতি শুভ বুলি গণ্য কৰে। ১৯৭২ চনৰ ১৫ জানুৱাৰীত এখন নতুন কলীয়া গোসাঁই মন্দিৰে ৰাইজ আৰু ভক্তৰ বাবে দুৱাৰ মুকলি কৰে আৰু এইদৰে হৰিভঙ্গাবাসীৰ সুখৰ কোনো সীমা নোহোৱা হ'ল। তেতিয়াৰ পৰাই অসমীয়া পঞ্জিকাৰ প্ৰথম মাঘৰ প্ৰতি বছৰে ধৰ্মসভা অৰ্থাৎ মাঘ উৎসৱ হিচাপে পালন কৰা হয়। ধৰ্মীয় লোকৰ অনুদান, মন্দিৰ পৰিচালনা সমিতিৰ প্ৰচেষ্টা আৰু লগত ৰাইজৰ অপৰিসীম মৰমৰ বাবে মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰা হয় আৰু নতুন মণিকূট নিৰ্মাণৰ আশাও পূৰণ হয়, য'ত অৱসৰপ্ৰাপ্ত প্ৰডাক্ট মেনেজাৰ হৰিদাস কলিতাই, গুৱাহাটী শোধনাগাৰ শংকৰ বিৰলা আৰু নীলমণি সেন ডেকাই ১ লাখ টকাকৈ অনুদান আগবঢ়ায়। সেই ব্যক্তিসকলৰ পৰা পোৱা অনুপ্ৰেৰণা আৰু উৎসাহ আৰু লগতে পৰিচালনা সমিতিৰ সম্পাদক গণেশ কলিতাৰ সক্ষম নেতৃত্বৰ বাবে অসমৰ অন্যান্য প্ৰান্তৰ লোকেও মন্দিৰৰ উত্থানৰ বাবে বৰঙণি আগবঢ়ায়। ৭২ ফুট উচ্চতাৰ মণিকূটৰ লগতে ৫৪৪ ফুট ওখ দেৱাল সফলতাৰে নিৰ্মাণ কৰা হয়। পুনৰ কমিটিৰ সভাপতি মদন বৰ্মনে মণিকূটৰ ওপৰত ৰখা পিতলৰ কলহটোৰ বাবে ৮০,০০০ টকা আগবঢ়ায়। ভগৱান কলীয়া গোসাঁইৰ প্ৰতি জনসাধাৰণৰ প্ৰচেষ্টা, বিশ্বাস আৰু প্ৰেমে অৱশেষত ফল দিয়ে। ইয়াত উল্লেখ কৰা প্ৰয়োজন যে প্ৰতি বছৰে দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি গোটেই বছৰটো বিশেষকৈ ১ মাঘত পূজাও আগবঢ়ায় আৰু এই মন্দিৰৰ গুৰুত্ব দিনক দিনে বাঢ়িছে। প্ৰেম, স্নেহ, বিশ্বাস আৰু বিশ্বাসৰ বাবে কলীয়া গোসাঁই অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই যে তেওঁলোকৰ প্ৰাৰ্থনা শুনি তেওঁলোকৰ শান্তি আৰু সুখৰ বাবে আশীৰ্বাদ দিয়ে। ভক্তসকলৰ সেই বিশ্বাস আৰু আস্থাই নিশ্চয় এই পবিত্ৰ স্থানটোক এদিন পৰ্যটন কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিব।